সেই পাকি ৰাস্তাৰ পৰা আদৰি অনা হ'ব। জানকী মন্দিৰৰ অকণমান উপলক্ষে উপস্থিত হোৱা বিভিন্ন ৰাইজ আমাৰ মাজত তেওঁলোকক ৰখি থাকি তাৰ পৰা আদৰি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আদৰণাৰ আগমুহূৰ্তত আমি আমাৰ পৰম আখৰাখনি মুকলি কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। এই মই সকলোকে অনুৰোধ জনাইছোঁ আখৰাখনিত যাতে কোনো উপস্থিত নহয়। আমি ইতিমধ্যে আখৰাখনি মুকলি কৰিবলৈ আগবাঢ়িছোঁ। পুৰস্কাৰটো দিবলৈ অনুৰোধ কৰা হ'ল। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ৰিয়া চৰকাৰ। পুৰস্কাৰটো সাংস্কৃতিক বিভাগৰ সমাধান আৰু সমাধান দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তোমালোকে নাম মাতি দিব লাগিব নেকি? এজন এজনকে যিসকল আছা এজন এজনকে আহাচোন। প্ৰতিযোগিতাৰ অনুষ্ঠানখনি ইমানতে থকা বুলি ঘোষণা কৰা হ'ল। অনুৰোধ জনাইছোঁ আৰু এইখিনিতে সন্মানীয় আমাৰ উন্মোচক মহোদয় শ্ৰীযুত যাদৱ চৌধুৰীক এইখিনিতে আমি শুভেচ্ছা ধন্যবাদ জনাইছোঁ। মুকলি কৰি আমাক ভাষণ ৰাখিবৰ কাৰণে মই এইখিনিতে অনুৰোধ জনাইছোঁ। উদযাপন এই অনুষ্ঠানত বিমান সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা দেশনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা ডাঙৰীয়া, ব্যৱসায় সন্থাৰ সভাপতি ডাঙৰীয়া আৰু দুধনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা উপস্থিত হ'ব পৰা ৰাইজসকল, আজিৰ এই পৰম উৎসৱ উদযাপন সমিতিৰ মহত্বই হৈছে জিপ্লিন, তাৰ কাৰণে নেতৃবৃন্দলৈ মই আহ্বান থাকিল অনুষ্ঠান পালন কৰে আৰু দুধনৈবাসী হিচাপে বিধায়ক হিচাপে আপোনালোকৰ লগত সহায় আৰু সহযোগিতা থাকিব আৰু গোৱালপাৰা জিলা চাহ জনগোষ্ঠীৰ
এনেকৈ কৃতজ্ঞতা জনালোঁ আৰু असुर की सुना भी असुर के सुना भी असुर के सुना भी असुर के माई बाप जन्म दिला माई बाप जन्म दिला পোনপ্ৰথমে সকলোকে পৰম উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত দুধনৈস্থিত জনমন্দিৰ প্ৰাংগণত চাহ জনজাতি সকলৰ জাতীয় উৎসৱ পৰম উৎসৱটি আজি আমি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াতে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাতিপুৱাৰে পৰা আমি বিভিন্ন কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ বেদী অৰ্পণ, বিভিন্ন ধৰণৰ শিক্ষামূলক খেল ধেমালিৰ মাজেৰে আমি প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ খেল ধেমালিৰ মাজেৰে আমি কাৰ্যসূচীসমূহ সমাপন কৰিছোঁ। আৰু এতিয়া আমাৰ খন্তেক পিছতে আমাৰ যিটো মেইন পূজা হ'ব সেই পূজাটো আৰম্ভ হ'ব। আৰু ইয়াতে আজি দুধনৈ জনমন্দিৰ প্ৰাংগণত চাহ জনগোষ্ঠীসকলৰ বা আমাৰ যি চাহ জনগোষ্ঠীসকলৰ জাতিৰ কৃষ্টি সংস্কৃতি কলা সংস্কৃতি সকলোবোৰ আমি ভালকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিকে কৈছোঁ, এইখিনিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।